এইটো মোৰ ফাৰ্ষ্ট ব্লগ হয় বুলিয়ে ক'ব পাৰি। চেনেলটো মই বহুত দিন আগতেই খুলিছোঁ, কিন্তু তেনেকুৱা একো দিয়াও হোৱা নাই। এনেই সৰু সুৰা কেতিয়াবা মানে দি ৰাখোঁ, তেনেকৈ একো দিয়া হোৱা নাই। কিন্তু ভাবিলোঁ আজি বৰষুণৰ বতৰ হয়, কি কৰোঁ, দিনটোৱে মানে ভিডিঅ' কৰি ভাবিলোঁ ইউটিউবতে ৰাখি থওঁ। মোৰ লগতে মোৰ মা, শাহু মা, আমি একেলগে ভাবিছোঁ ভিডিঅ' কেইটামান কৰি আমি ৰাখি থৈ যাম আমি ইউটিউবত। আমাৰ ফেমিলিত কি কৰোঁ বা আমি দিনটো কি কৰোঁ, তেনেকেই কিছু সৰু সুৰা ভিডিঅ' আমি ৰাখি থৈ যাম বুলি ভাবিছোঁ। গতিকে মোৰ চেনেলটো পাৰিলে আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব। আৰু বিশেষকৈ মই ইমানটো এক্সপিৰিয়েঞ্চ নহয় কেনেকৈ ভিডিঅ' কৰিব লাগে, কি কৰিব লাগে। গতিকে ভিডিঅ'টো মোৰ ইমান উন্নত ধৰণৰো নহয়, জাষ্ট ট্ৰাই কৰিছোঁ কেনেকৈ কৰিব লাগে। আপোনালোকৰ সহায় সহযোগিতাত ভাবিছোঁ আগলৈ ভালকৈ কৰিব পাৰিম। গতিকে আপোনালোকেও মোক ছাপোৰ্ট কৰিব। আমাৰ কিছুমান ঘৰৰ যিটো থলুৱা খাদ্য আমি ব্যৱহাৰ কৰোঁ, সেইবোৰ আমি ভাবিছোঁ ৰাখি থৈ যাম আমাৰ ইউটিউবত। আগলৈ নিশ্চয় আমি কিবা সুবিধা বা যিকোনো ধৰণৰ ক্ষেত্ৰত আমি ৰিমেম্বাৰ হিচাপে ধৰি লওক আমি ৰাখিব পাৰিম বুলি ভাবিছোঁ। গতিকে আপোনালোকক অনুৰোধ কৰিছোঁ, আপোনালোকে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব, সহায় সহযোগিতা কৰিব। কিবা ভুল হ'লে ক'ব, কেনেকৈ কি কৰিব লাগে আপোনালোকে মোক পাৰিলে জনাই দিব। হেল্ল', গুড মৰ্ণিং। ৰেইনি ডে। গুড মৰ্ণিং। বন্ধুসকল, কি বনাই আছে মা? ডাঠা সুতৰা আৰু কঁঠাল গুটি। আমাৰ মায়ে খুব বহুত বনাব জানে দেই। ভাল লাগিব না খাই? লাগিব। নৰসিংহ পাত পকৰি আৰু ভেদাইলতা বনাম। মজা। এয়া বন্ধুসকল, এয়া হৈছে ভেদাইলতা পাত বেচন দি মায়ে পকৰি বনাব। বহুত সোৱাদ লাগে দেই, মায়ে বহুত বনাব জানে পকৰি। এইটো নৰসিংহ পাত আৰু বেচন। এতিয়া হ'ব এইটো বেচন আৰু ভেদাইলতা। অকণমান মাকে খাই দিওঁ। পিঁয়াজ দিব, জ্বালাটো নিদিয়ে ন? জ্বালাটো এনেও পেটৰ কাৰণে বেয়া। আজি বৰষুণৰ বতৰ, মজা। বেছি গ'ল। নিমখ দিলে?
গ'ল। এইটো হৈছে আগত দালিটো বইল কৰি লয় ন, খাৰ সজনাটো আৰু খাৰটো পিছত দিব। আৰু এইফালে আমাৰ পকৰি বনাবলৈ তেল গৰম হৈ গৈছে। এতিয়া মায়ে দিব এইটো ভেদাইলতা আৰু বেচনটো ন। মায়ে বৰ্তমান সাজু হৈ আছে দিবলৈ। এয়া কেৰাহীত দিলে বৰ্তমান ভেদাইলতা আৰু বেচনৰ পকৰি। আজি ঠাণ্ডা বতৰ, বৰষুণৰ বতৰ, কি ভাল লাগিব। লগত একাপ ৰঙা চাহ ল'ব, মজা লাগিব। আমি পিছে ভাতৰ লগত খাম এতিয়া। বহুত সময় হৈ গৈছে, এতিয়াতো ৰাতিপুৱা হৈ থকা নাই বাৰু। কিন্তু পকৰাটো চবেই বনায় আজিকালি, নিজে বনাই খোৱাই ভাল দেই বাহিৰত বনাই খোৱাতকৈ। বাহিৰত বনালে যে কি কি দিয়ে নহয়, ভাল নহয়। বাহিৰত বনাই খাব নালাগে। আৰু আপোনালোকক খোৱাৰ পিছত দেখাই আছোঁ। সজনা গুটি দিলে দালিটো আধা সিজা আছে ন। হ'ব এনেকৈ দিব লাগে। তাৰপিছত খাৰ দিব। খাৰটো কিহৰ হয়, কলৰ খাৰ ন, কলগছৰ খাৰ। কলা খাৰ। এইয়া কলা খাৰ। হৈ যাব। এবার ঢাকন মারি দেও। ঢাকন মাৰি দিব। হালধি নিদিলেও হয় ন। এইয়া হৈ গ'ল। হোৱাৰ পিছত আপোনালোকক দেখাইছোঁ। এয়া পকৰি হৈ গৈছে আৰু আপোনালোকক দেখাই। আপোনালোকক মই এটা বস্তু দেখুৱাইছোঁ। ভাল লাগিব না ঠাণ্ডা বতৰত। ভেদাইলতা আৰু বেচন আৰু আমাৰ নৰসিংহ পাত, কি কয় আপোনালোকে, নৰসিংহ পাত আৰু বেচন। অলপ টেষ্ট কৰি চাম দেই, কেনে হৈছে টেষ্ট কৰি চাব হা আমাৰ মানুহজনে। এইটো কিহৰ খাইছা? এইটো নৰসিংহৰ পকৰি। সেইটো নৰসিংহ নহয়, সিফালৰ কেইটাহে নৰসিংহৰ। এইটো হ'ল ভেদাইলতাৰ। টেষ্টি হৈছে ন। বৰ ধুনীয়া। এইটো হৈছে নৰসিংহ পাতৰ।